মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে আমাক কৈ থৈ গৈছিল ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত যাৰ দৃষ্টি এক তুল নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিয় সৰ্বজানা জাত পাতৰ মূল উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈবৰ্তৰ পূৰ্ণানন্দ সোণাৰীৰ হৰিদাস কছাৰীৰ বড়ো সমাজৰ ৰমাই গাৰুৰ গোবিন্দ মিচিঙৰ পৰমানন্দ নগাৰ নৰোত্তম আৰু ভূতৰ দামোদৰ আৰু এই ধৰণে সমাজৰ সকলো জনক শৰণ দি এক সমভাৱাপন্ন সমাজৰ সৃষ্টি কৰিছিল আমাৰ ভাৰতীয় সনাতন সভ্যতাই সমগ্ৰ সৃষ্টিৰ আদিৰে পৰা আজিলৈকে সমাজত অস্পৃশ্যতা আৰু সমাজত হীন আৰু উচ্চতাৰ বিৰুদ্ধে সদায় উল্লেখ কৰি আমাক সকলোকে একেলগে থাকিবলৈ প্ৰেৰণা যোগাই আহিছিল ভাৰতবৰ্ষৰ আদিমতম গ্ৰন্থ আৰু আমাৰ সকলোৰে পূজ্য ঋগবেদত কোৱা হৈছে পুমান সহ পৰিপাটো বিশ্বতঃ অৰ্থাৎ অলপতে জন্মা শিশুটিক মাকে যেনেকৈ মৰম কৰে তেনেকৈ ইজনে সিজনক নিস্বাৰ্থভাৱে ভাল পাব লাগে মোৰ এতিয়াও মনত আছে ৰাম মন্দিৰৰ যেতিয়া শুভ উদ্বোধন হৈছিল সেই সময়ত আমি ফটাচিলত একেলগে আমাৰ হৰিজন কলনীত সেই শুভ উদ্বোধনৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ আৰু সেই দিনটোত সকলোৰে মুখত আনন্দ আছিল সকলোৰে মুখমণ্ডলত এক গৌৰৱৰ বহি প্ৰকাশ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰে সমাজত অসমতা দূৰ কৰাৰ বাবে আপোচবিহীন সংগ্ৰামৰ নেতৃত্ব দিছিল আৰু সেইবাবেই আজি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মহানিৰ্বাণৰ এই পুণ্য তিথিত আজি হেডগাঁৱৰ স্মাৰক সমিতিয়ে সমতাৰ ছন্দৰে জীৱনৰ জয়গান কাৰ্যসূচী পালন কৰিছে মই আমাৰ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম আৰু মই আগতেও কৈছোঁ যে আমাৰ অসমত যিসকল সাফাই কৰ্মচাৰী আহিছে তেওঁলোক কোনোবা পাঞ্জাবৰ পৰা আহিছিলে কোনোবা তেলেংগানাৰ পৰা আহিছিলে কোনোবা অন্ধ্ৰ প্ৰদেশৰ পৰা আহিছিলে কিন্তু আজি আমি সকলোৱে এই বৰ অসমৰ মাটিত আমি জিন গৈছোঁ আৰু প্ৰতিজন সাফাই কৰ্মচাৰী আজি একোজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় মই বিশ্বাস কৰোঁ আমি সকলোৱে একেলগে ইয়াত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ ভট্টদেৱে দি থৈ যোৱা আমাৰ সংস্কৃতিৰ লগত আমি নিজকে নিজে জড়িত কৰিম কিন্তু তাৰ লগতে মই সদায় কৈ আহোঁ যে আমি যিখন ৰাজ্যৰ পৰা আহিছিলোঁ সেই ৰাজ্যৰ সংস্কৃতিকো আমি একেলগে পালন কৰিম যিসকল পাঞ্জাবৰ পৰা আহিছিলে তেওঁলোকে অসমত পাঞ্জাবৰ সংস্কৃতিকো লৈ আহিব আৰু অসমৰ সংস্কৃতিকো আপোন হিচাপে আগুৱাই লৈ যাব এই ধৰণে ভাৰতৰ বিভিন্ন ৰাজ্যৰ জনতাৰ মাজত সম্প্ৰীতি আৰু সমন্বয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কল্পনাক আগুৱাই লৈ যাব যোৱা 3-4টা বছৰত মই ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যোৱাৰ মোৰ সৌভাগ্য হৈছিল আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ ভাৰতৰ আন ৰাজ্যৰ তুলনাত
অসমত আমাৰ জনসাধাৰণৰ মাজত উচ্চ আৰু নিচ একোৱেই নাই। আমি সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বাবে একেলগে আমি থাকিব পাৰো। একেটা ৰুমতে একেটা ঘৰতে আমি একেলগে থাকিব পাৰো আৰু একেখন থালতে আমি খাব পাৰো। আজি মোৰ মনত একেবাৰে সন্দেহ নাই যে আজি আমাৰ যিসকল চাফাই বস্তিৰ সন্তানে ইয়াতে নীত আৰু গীত কৰিলে তেওঁলোক আমাৰ পৰিয়ালৰ সদস্য, আমাৰে একোজন, আমাৰে আপোনজন। আৰু তোমালোকৰ এই প্ৰচেষ্টা আৰু প্ৰদৰ্শনত আমি সকলোৱে অত্যন্ত সন্তুষ্ট আৰু সকলো আনন্দিত। আৰু আজি এই প্ৰদৰ্শনৰ বাবে আমি সকলো গৌৰৱান্বিত। तो अगले 2 साल और अच्छा से प्रैक्टिस करना। जब हमारे ये अनुष्ठान का 5वां साल पूरा हो जाएगा, 6th ईयर, हम लोग सारे लोग मिलके ये दिल्ली में ये अनुष्ठान करूंगा। ठीक है ना? सब लोग रेडी है ना? बढ़िया से हम लोग करेगा, लोगों को दिखाएगा कि कैसे हम लोग असम का बच्चा, कैसे हम लोग अपना संस्कृति को हम लोग सीख सकता हो, कैसे प्रदर्शन कर सकता हो। और जैसे बाकी लोग करते हैं उससे भी ज्यादा बढ़िया से हम लोग अपना कला और संस्कृति को प्रदर्शन कर सकता हो। ये बात हो गया ना? जाना है ना पक्का सबको? पूरा किसको जाना है? हाथ उठाओ। बाप रे, सबको जाना है। चलो हम लोग सब जाएगा। हेडगांव स्मारक समिति को मेरा निवेदन होगा, असम सरकार आप लोगों को पूरा सहयोग करेगा और ये संस्कृति हमें देश में दिखाना है। देश को हमें दिखाना है असम में कैसे समरसता का नया इतिहास हम लोग एक साथ मिलके हम लोग कर रहा हो। हम लोग दुनिया को दिखाना है और यही काम हम आगे भी जाके करूंगा। यही 2 बात बोलते हुए मैं मेरा वाणी को विराम देता हूं। लेकिन इसका पहले जो शिक्षकों ने इतना प्रयास करते हुए आप लोगों को यहां तक लेके आए हैं, मैं सबको फिर एक बार बहुत बहुत धन्यवाद देना चाहूंगा। मैं हेडगांव स्मारक समिति को रिक्वेस्ट करूंगा कि ये 1200 बच्चा का मुझे नाम दिया जाए। मैं सबको एक मेरा ऑफिस से, मेरा हस्ताक्षर से आप लोगों को एक सर्टिफिकेट देना चाहूंगा। ये इसीलिए मैं हेडगांव स्मारक समिति को रिक्वेस्ट करूंगा सारे बच्चा का मुझे नाम दिया जाए और सारे बच्चों को मैं एक पत्र लिख के बच्चों को और अपना पिता माता को मैं सम्मानित करने चाहूंगा। मैं घूरी आइছো এখন এপ্লিকেশন ও ঠিক আছে সকলোকে নমস্কাৰ জনালো দেই ভালে আছে না মই ঘূৰি আহোঁতে আপোনালোকক
বা ঘূৰি আহোঁতে ইফালে আহি আছে ভালে আছে নে ভাল খবৰ শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার লুইতার পারে তুমি বেটা দোদা তুমি তো ভুকু পাখি দিলা ভারতের নুমলি জিত বসা বলে তুমি তুমি শহীদক এটি জাতিক আজি ৰখাৰ সংগ্ৰামত 10 ডিচেম্বৰ তাৰিখৰ শ্বহীদ দিৱসত ইয়াৰ মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটি জাতিক ন্যায় ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম শ্বহীদ প্ৰণাম তোমাৰ জ্ঞাপন কৰিছে মই এতিয়া মোৰ বন্ধু বান্ধৱীসকল তথা আই মাতৃসকল ভাৰতীয় জনতা যুৱ মৰ্চাই এক ৰাজনৈতিক সংগঠন হলেও এক কৰিছোঁ আৰু এতিয়া মই যুৱ মৰ্চা বাটালিয়নৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া তেখেতৰ আজি অনুষ্ঠানটোৰ আদৰণি ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ